শুভ সন্ধ্যা বন্ধু বান্ধৱীসকল। আজি বহুত দিনৰ মূৰত এটা ৰন্ধন প্ৰণালী লৈ আহিছোঁ। এয়া বাৰীতে অলপ আদা ৰুই থৈছোঁ আৰু এই আদাৰ পাতেৰে আজি ৰন্ধন প্ৰণালী। আপোনালোকে এনেকৈ ৰান্ধি খাইছে নেকি জনাবচোন। এই আদা পাতখিনি মই এতিয়া কাটি লৈছোঁ। কাটি লৈ ভালকৈ ধুই ল'ম। ধুই তাৰ পাছতে মই এটা পেষ্ট বনাম। আপোনালোকেও এনেকৈ কেতিয়াবা ৰান্ধিছে নেকি জনাবচোন। আজি একেবাৰে সৰু সৰু মাছ লৈছিলোঁ, মোৱা মাছ, আৰু সেই মোৱা মাছ আজি এই আদা পাতেৰে বনাম। একেবাৰে 4টা মাত্ৰ বস্তু: আদা পাত, মাছ, 2টা জলকীয়া আৰু অকণমান পাঁচফোৰণ। আপোনালোকে জানেই আমাৰ ৰন্ধন প্ৰণালী একেবাৰে সহজ হয়, মা মছলা একেবাৰে কম থাকে আৰু সেইটো কাৰণে শৰীৰৰ বাবে খুব উপকাৰী আমাৰ অসমীয়া খাদ্য সম্ভাৰ। এতিয়া আদা পাতখিনি মই ধুই ভালকৈ সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লৈ তাতে 2টা জলকীয়া দিছোঁ আৰু দি এটা পেষ্ট বনালোঁ। যিহেতু আদা পাতখিনি অলপ বুঢ়া হৈছে, অকণমান জাবৰ নিচিনা হৈছে, মই তাতে পানী দি এখন চাকনিৰে ছেকি লৈছোঁ। এয়া চাওক, জাবৰ নিচিনা হৈছে। আৰু চাওকচোন এতিয়া ইমান ধুনীয়া ৰঙৰ জোল হৈছে, মানে এই পানীখিনি ৰংটো ইমান ধুনীয়া নেচাৰেল কালাৰ। আৰু এইখিনিয়ে এতিয়া মই মাছ ৰান্ধিম। অকণমান তেল দিছোঁ মই কেৰাহীত, একেবাৰে কম। আৰু মাছখিনি মই ডিপ ফ্ৰাই নকৰোঁ, অকণমান ইলুটি শিলুটি কৰি দিম যাতে কেঁচা ভাৱটো যায়। আৰু তাৰ পাছতে সেই কেৰাহীখনতে অকণমান তেল দিম, দি পাঁচফোৰণ ফুটাই ল'ম। পাঁচফোৰণ ফুটোৱাৰ পাছতে মই এই যে চেকি থৈছিলোঁ ৰসখিনি আদাৰ পাতৰ, সেইখিনি মই দি দিম। এয়া চাওক, এইখিনি মই দি দিছোঁ আৰু ইমান ধুনীয়া হৈছে ৰংটো। এতিয়া বকবককৈ উতলিছে আৰু তলতে মই অকণমান হালধি আৰু অকণমান নিমখ দিম। বেলেগ একো নাই, এইকেইটা বস্তু একেবাৰে সহজ পদ্ধতি, পেটৰ বাবেও বহুত ভাল। আৰু গোন্ধটো যে ইমান ধুনীয়া নহয়, মলমলাই আছে গোটেই। আৰু এই মাছখিনি মই দি দিলোঁ। মাছখিনি দি এতিয়া উতল আহিবলৈ দিম। অলপ জুইটো বঢ়াই দিছোঁ মই, আৰু যেতিয়া বকবককৈ উতলিব তেতিয়া আমাৰ মানে হৈয়ে যাব আৰু ৰন্ধন প্ৰণালী। এয়া চাওক, বকবককৈ উতলিলে হৈ গ'ল আমাৰ। একেবাৰে সহজ নহয়নে, ইমান কম সময়ৰ ভিতৰতে হয়। অসমীয়াই এনেকুৱা খাদ্য চাগে ইমান কম সময়ৰ ভিতৰত হয়। আৰু এতিয়া মই ওপৰত অকণমান আদা পাত ছটিয়াই দিলোঁ যাতে আদাৰ গোন্ধটো যাতে আৰু ধুনীয়াকৈ ওলাই আহে।